যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত স্বেচ্ছাসেৱী অনুষ্ঠান ইণ্ডিয়ান ডেমৰ উদ্যোগত আয়োজন কৰা ২০টা অসম মহোৎসৱৰ থলীত যক্ষ্মা ৰোগ প্ৰতিৰোধ কৰাৰ বিষয়ক এখনেই মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। আলোচনা চক্ৰখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য সেৱাৰ যোৰহাট জিলা যুটীয়া সঞ্চালক ডাঃ দিলীপ দেৱশৰ্মা, যক্ষ্মা ৰোগ বিশেষজ্ঞ ডাঃ ভক্তিময় ভট্টাচাৰ্য, সমাজকৰ্মী সাংবাদিক জগন্নাথ অগ্নিবৰা, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সংযোগী অধ্যাপক নীলা ভূঞাৰ লগতে বহু সংখ্যক ছাত্ৰ ছাত্ৰীও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উপস্থিত সকলৰ মাজত পুষ্টিকৰ খাদ্যৰ একোটাকৈ টোপোলা বিতৰণ কৰা হয়। এই খাদ্যৰ টোপোলাসমূহ ফুড বাস্কেটছ ডিষ্ট্ৰিবিউশ্যন ফৰ টিবি পেচেণ্ট LRCSR ইনিচিয়েটিভ অফ NRLৰ সহযোগত ইণ্ডিয়ান ডেম যোৰহাট অসমৰ দ্বাৰা বিতৰণ কৰা হয়। পুষ্টিকৰ খাদ্যৰ টোপোলাত লাভ কৰা যক্ষ্মা ৰোগীসকলে ভূয়সী প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতেও এনেধৰণৰ জনকল্যাণকামী কাৰ্য সম্পাদন কৰিবলৈ ইণ্ডিয়ান ডেমৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8।